নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা ঘৰত থকা সামগ্ৰীৰে সহজতে বনাব পৰা চুজিৰ হালোৱা ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত ল'ৰা-ছোৱালীক বনাই খুৱাব পাৰিব। ল'ৰা-ছোৱালীৰ স্কুলৰ টিফিনতো দিব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চুজিৰ হালোৱা বনাবলৈ মই ঘি 3 চামুচ ইয়াতে কেৰাহীত দি দিলোঁ। এতিয়া মই ইয়াতে দি দিম ড্ৰাই ফ্ৰুটছ। আপোনালোকৰ ওচৰত যি ড্ৰাই ফ্ৰুটছ থাকে তাকে দি দিব। এইখিনি মই অলপ ভাজি ল'ম। ড্ৰাই ফ্ৰুটছখিনি ভালদৰে ভাজি হৈ গ'ল। এতিয়া মই নমাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মই নমাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম আধা কাপ চুজি, আধা কাপ পাউডাৰ গাখীৰ, এচামুচ বেচন। এইখিনি মই ভালদৰে ল' ফ্লেমত ভাজি ল'ম। ইয়াত মই ঘি ভাজি দি থাকিম। ইয়াত আৰু অলপ ঘি মই দি দিম। এচামুচ দি দিলোঁ। আৰু এচামুচ দিলোঁ। আৰু 2 চামুচ। টোটেল মই 4 চামুচ ডাঙৰ চামুচেৰে ঘি দি দিছোঁ। এতিয়া মই ল' ফ্লেমত চুজিখিনি ভালদৰে ভাজি ল'ম গাখীৰখিনিৰ লগত। পাউডাৰ গাখীৰ যিকোনো পাউডাৰ গাখীৰে ল'ব পাৰিব। ল' ফ্লেমতে ভাজিব লাগিব। চুজিখিনি ভালদৰে ভাজিলে চুজিৰ হালোৱাটো খাই খুবেই ভাল হয়। আপোনালোকে এইদৰে বনাই ল'ৰা-ছোৱালীৰ টিফিনতো দিব পাৰে। আপোনালোকে সকলোৱেতো হালোৱা বনাই খায়েই। এইদৰে এবাৰ বনাই আপোনালোকে খাবচোন, বহুত বেছি ভাল পাব। এইদৰে চুজিখিনি ভালদৰে ল' ফ্লেমত ভাজিব লাগিব। ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ফ্লেভাৰৰ কাৰণে আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। আপোনালোকে যদি ভাল পাই দিব, ভাল নাপালে ল'ৰা-ছোৱালীয়ে খায়, তেতিয়া নিদিলেও কথা নাই। মই চুজিখিনি ভালদৰে ভাজি ল'লোঁ। ল' ফ্লেমতে এইদৰে ভাজিব। অলপ কালাৰটো চেঞ্জ হৈছে। এতিয়া মই ইয়াতে দি দিম চুজি দিয়া কাপটোৰে মই 3 কাপ পানী দি দিম। 1 কাপ দিলোঁ। মই 2 কাপ। মই 3 কাপ পানী দি দিলোঁ। এতিয়া মই ভালদৰে উতলাই ল'ম। ইয়াতে দি দিম সোৱাদ অনুযায়ী চেনি আপোনালোকে যিটো পৰিমাণত খায় সেইটো পৰিমাণতে দিব। মই সোৱাদ অনুযায়ী চেনি দি দিছোঁ। মোৰ হালোৱা ৰেডি হৈ গ'ল। এইখিনি মই এতিয়া নমাই ল'ম। মোৰ হালোৱা ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাই ল'ৰা-ছোৱালীক খুৱাব পাৰিব, টিফিনতো দিব পাৰিব। আপোনালোকে বনাই ল'ৰা-ছোৱালীক খুৱাব। বহুত বেছি হেল্থি হয়। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।